কেমিকেল সোসাইটি ৰসায়ন বিজ্ঞান বিভাগৰ তৰফৰ পৰা মই সকলোলৈকে ইয়াত উপস্থিত থকা সকলোলৈকে আন্তৰিক আদৰণি জনাইছো পৰম্পৰাগতভাৱে আমি ৰসায়ন বিজ্ঞান বিভাগে প্ৰথম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা আকস্মিক বক্তৃতা অৰ্থাৎ এক্সটেম্পৰ স্পিচ কম্পিটিশন বক্তৃতা মোৰ ভাগ্যৰ কাগজত লিপিবদ্ধ হৈ পৰা বিষয়বস্তুটো হৈছে অসমৰ লোকসংগীত টপিকটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক Hey everyone, my name is Dipanshu. অসমীয়া জনজাতীয় খাদ্য বিশেষকৈ মই এগৰাকী মিচিং আৰু আমাৰ খাদ্য Good morning everyone, my name is Aradhana Duara and my topic is Poita Bhat. নমস্কাৰ মোৰ নাম অংশুতা দত্ত My name is Avilasha Kashyap and today I got the topic নমস্কাৰ মোৰ নাম শ্ৰী ৰংকুমণি শইকীয়া আৰু আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বাবে Good morning to one all present here, respected teachers, my dear seniors and to my batchmates. Good morning to everyone. মোৰ নাম শ্ৰীমতী প্ৰণামী কুতুম আজিৰ সভাত উপস্থিত থকা seniors or मेरे सहपाठी ইয়াত উপস্থিত থকা সকলোকে সুপ্ৰভাত মোৰ নাম শ্ৰীমতী আয়ুষ্মিতা হাজৰিকা আৰু আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ মোৰ বিষয়টো হৈছে জ্যেষ্ঠ আৰু কনিষ্ঠ সহকৰ্মীসকল মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ অনুষ্ঠানটো ইমান সুকলমে পৰিচালিত হোৱাৰ বাবে মই পোনপ্ৰথমে ডক্টৰ অনিৰ্বাণ গাৰ্গ আৰু ডক্টৰ গীতাশ্ৰী দৰবৰা বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ তেওঁলোকে অতি কম সময়ৰ ভিতৰত কালি এনেকুৱা এটা অনুষ্ঠান হৈ যোৱাৰ পিছতো আজি ৰাতিপুৱা 9 বজাত আহি এইটো আৰম্ভ কৰাটো যথেষ্ট টান কাম আছিল এই টান কামটো কৰি দেখুৱালে গতিকে তেওঁলোকলৈ ধন্যবাদ থাকিল তাৰ লগতে তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী দুয়োটা বৰ্গকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ পাইছে তৃতীয় থাৰ্ড হৈছে শয়নিকা খনিকৰ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে সেকেন্ড প্ৰাইজ গোজ টু সমীৰ ৰাজকুৱাৰ এইবাৰ মই ঘোষণা কৰিবলৈ ওলাইছো আমাৰ এইবাৰৰ কেমিকেল সোসাইটিয়ে আয়োজন কৰা আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ প্ৰথমজন প্ৰতিযোগী ফাৰ্ষ্ট প্ৰাইজ Deep Vijay Time.